উজ্বলাই তোলা আমারে মনৰ আলো তোমাক বাৰু কি সেকেন্ড প্ৰাইজ পাই কেনে দিছে ও থাৰ্ড প্ৰাইজ পাই কেনে দিছে দেখুৱা আৰু তোমাক সেকেন্ড পাই মই আগৰ পৰা ফাৰ্ষ্ট আৰু বেছি নহয় জানো বহুত ভাল লাগিলে ফটো ৰেডি আজি প্ৰাক্তন ছাত্ৰ সমাৰোহৰ উপলক্ষে ইয়াক পাৰ্টনাৰকেইটা লগ পালোঁ এইজন হৈছে আমি ক্লাছ ফ্ৰেণ্ড আছিলোঁ বেষ্ট ফ্ৰেণ্ড আছিলোঁ এইজন এটা বেষ্ট ফ্ৰেণ্ড আছিলোঁ আমি কিন্তু বহুত বছৰ পৰা লগ পাইছোঁ ন হয় হয় যেহেতু আজি আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজন কৰিছোঁ আজি মূৰ্খ চেলেক মহাবিদ্যালয়ত আৰু সেই উপলক্ষে ইয়াতে উপস্থিত হৈছে সি টি চাৰ্টটো লোৱা নাই পিন্ধিব পাৰোঁ এইখিনি টি চাৰ্টটো ধুনীয়াকৈ লৈছে আজি ইয়াত উপস্থিত হৈ কেনেকুৱা লাগিছে দেখোন বহুত ভাল লাগিছে আৰু জোৰকে বহুত দিনৰ মূৰত আজি লগৰীয়াবিলাকক লগ পাই ভাল লাগিছে কিন্তু আমাৰ আজাম ডাঙৰীয়া ইনভাইটেশ্যন যিটো দিয়া হৈছে এইটো অকণমান আমি মনোপুত নহ'ল যিয়ে নহওক সি মোক বেয়াকৈ ক'বই বাৰু সেইটো মই জানো আজি যে 2023-24 বৰ্ষৰ মূৰ্খ চেলেক মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিক এলুমিনি মিট 2023 আৰু সেই উপলক্ষে আমি আজি আহিছোঁ আৰু আমাৰ শিক্ষাৰ্থীসকলো আহিছে মোক ইউটিউবাৰ বুলি মাতি আছে আহি আছোঁ চিনেমা জগতৰ একেলগে এখন কলেজত এটা থালিত ভাত খাইছিলোঁ সেই গালত মাংস কাৰাকাৰী হৈছিলে আমাৰ মানে এলুমিনি মিটত আজি মানে বেষ্ট সকলো বেষ্ট এইজনীটো সম্পূৰ্ণ বেষ্ট অলপ আগতে ক'লেই সকলোৱে জোকাইছিলে মানে বিশেষকৈ জোকাইছিলে এইজনে কিন্তু দুৰ্ভাগ্যবতৰ নাপালে দুৰ্ভাগ্যবতৰ কোনো নাপালে পালে বেলেগে পালে একো নহয় তেখেতৰ কামনা কৰিছিলোঁ আছিলে আৰু এইপিনে আমাৰ অলপ জ্যেষ্ঠ আছিলে বাৰু জ্যেষ্ঠ গতিকে আজি এলুমিনি মিটত আমাৰ যিটো গেট এইটো আমি এলুমিনি মিট আমি গেটটো আমাৰ প্ৰাক্তন ছাত্ৰসকলে দিছে তাৰে আজি গেটত আজি তুলি লৈছোঁ ফটো তুলি লৈছোঁ ফটো ছেশ্যন ঠিক আছে আজি এলুমিনি গেটত আমাৰ গেট এইটো গতিকে আমাৰ গেটত যদি আমি ফটো নোলোঁ কেনেকৈ হ'ব বেয়া লাগিব হয় নহয় গতিকে ফটো ভাল লাগিছে চবেই নাচিম পাছত নাচিম আমাৰ কলেজৰ থিম সংযোগে আমি সমবেত সংগীত আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ গীতটি লিখি থাকোঁতে সহযোগ কৰিছিলে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আৰু লগতে বিশেষভাৱে মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ মোৰ শিক্ষাৰ্থী সমাৰোহৰ থিম সংযোগে আমি সমবেত সংগীতটিৰে আজি অনুষ্ঠান মুকলি কৰিবলৈ লৈছোঁ ধন্যবাদ Yeah.
আমাৰ এটা সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ উদ্যোক্তাসকলে। কলেজত এইটো হয়তো আছিল এটা সময়ত কেঁচা এঢাপ দুঢাপকৈ মাতি আনি এই কলেজখনক আজি ৰূপ দিয়াত কৃতাৰ্থ হোৱা এজন সাৰ্থক জীৱন যাৰ পূৰ্ণ হৈছে সাৰ্থকতে চিন্তা কৰি সমাজখনক আগুৱাই লৈ যাবৰ বাবে বিশেষভাৱে অৰিহণা আগবঢ়ালে। সেয়া হৈছে আমাৰ ডক্টৰ হৰকান্ত বেগুছাৰ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মই উদ্যোক্তা সকললৈ আহ্বান জনাইছোঁ। সকলোৱে মই আদৰণি জনাওঁ এগতি হাত তালিৰে মাজেৰে তেখেতৰ গুৰু মহিমাৰ কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আমি আগবঢ়াইছোঁ এগতি সম্বৰ্ধনা তেখেতলৈ বুলিও। গতিকে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মই উদ্যোক্তা সকললৈ আহ্বান জনাইছোঁ। এয়া আমাৰ সকলোৰে শ্ৰদ্ধা ডক্টৰ দীপক কুমাৰ দলেচাই, যাৰ পৰশত প্ৰাণ পাই উঠে একোটা গীত, সাহিত্য আৰু সাহিত্য সৃষ্টিৰে গোটেই সমাজখনক ধন্যবাদ। ইয়াৰ পিছতে আমাৰ পদ্মশ্ৰী ডক্টৰ যাদৱ পায়েং ডাঙৰীয়াক একোটি মেবুক আলোকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ মুৰকং চেলেক মহাবিদ্যালয়ৰ অধ্যাপকসকলে। পৰিয়ালৰ তৰফৰ পৰা আমাৰ প্ৰবক্তাসকলে আগবঢ়াব এটি বিশেষ সম্বৰ্ধনা। সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ মাজত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক দলেচাৰ বাইদেউৰ সহধৰ্মিনী জয়া মেডম বাইদেউ আপোনাৰ মঞ্চলৈ উঠিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ প্ৰাক্তন ক্ষমা কৰিব আমাৰ এইখিনিতে এটি বিশেষ ঘোষণা আছে। ডক্টৰ হৰকান্ত বেগুছাৰৰ সহধৰ্মিনী বাইদেউ আমাৰ ৰেণু পেগু বাইদেউ, তেখেতকো আমি মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। বাইদেউ মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলে যাতে তেখেতক আগবঢ়াই লৈ আনে। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আমাৰ পেগু বাইদেউ বিচাৰি আহিছোঁ পাৰ্টনাৰকেইটা ক'ত ক'লো কয়। সন্মানীয় ডক্টৰ সুকলতা ফুকন বাইদেউ, বিজ্ঞান মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগু। আমি জানো আনুষ্ঠানিকভাৱে এখন শিক্ষানুষ্ঠানত কেইবাবছৰো ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে উচিত শিক্ষা গ্ৰহণ কৰাৰ পাছত যেতিয়া অধ্যয়নৰ অধ্যায় সামৰি নিজৰ ঘৰলৈ উভতি যায়, পৰৱৰ্তী দিনত তেওঁলোকে হয় একোখন শিক্ষানুষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী, যাক আমি ইংৰাজীত এলুমনাই বুলি কওঁ। মুৰকং চেলেক মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা হোৱা আজি 40 বছৰ হৈছে। 40 বছৰত বিশেষভাৱে এই বছৰ আমি অনুষ্টুপীয়াকৈ হ'লে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ পৰা আমি প্ৰথমে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰি আৰু পৰৱৰ্তী অনুষ্ঠানটো পুনৰ আগবঢ়াবলৈ
মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ মৰকুম জ্যোতি ইতিমধ্যে আমাৰ উন্মোচন হৈছে। সকলোকে আমি হাততালি জনাবলৈ অনুৰোধ জনাইছোঁ। উষ্ম আদৰণি জনাই আমাৰ মৰকুম জ্যোতিক শুভেচ্ছা জ্ঞাপন কৰোঁ। তুমি জ্ঞানৰ আলোকেৰে উজ্বলাই তোলা আমাৰে মনৰ আলো। এই মৰকুম জ্যোতি সম্পাদনা কৰোঁতে আমাৰ এখন সম্পাদনা সমিতি গঠন কৰা হৈছিল। গতিকে ইয়াৰ যিসকল ব্যক্তি জড়িত হৈ আছিল সেইসকল ব্যক্তিৰ নাম মই আপোনালোকৰ জ্ঞাতাৰ্থে মই পাঠ কৰি দিছোঁ। উপদেষ্টা মণ্ডলী ডক্টৰ দীপক কুমাৰ দলে, মূলাকান্ত পেগু, ৰয়েল পেগু আৰু মহেন্দ্ৰ টাই। আৰু সেই সমিতিৰ সভাপতি হৈছে জিপেন দলে। জিপেন দলে আমাৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী আছিল আমাৰ এই মহাবিদ্যালয়খনৰে। তেওঁ সভাপতি আছিল। সম্পাদক দ্বয় নৱজ্যোতি হাজং আৰু অনন্ত পেগু। সদস্যসকল লোহিত ফুকন, আনন্দ দলে, ভোগেন। সেইটো হ'ল আমাৰ যিসকল ব্যক্তিয়ে সম্পাদনা সমিতিত আছিলে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সম্পাদনা সমিতিৰ অশেষ কষ্ট কৰি আজি মৰকুম জ্যোতি উন্মোচন কৰাৰ কাৰণে কৰিবলৈ সুযোগ মই পাইছোঁ। আৰু ইয়াত কৃতজ্ঞতা, বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছে এই স্মৃতি গ্ৰন্থখনৰ জৰিয়তে। গতিকে মই পাঠ কৰি দিছোঁ। বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড আমাৰ 2 লাখ টকা চেক দিছে। विश्ववासी कारण तो आपका सब्जेक्ट इन स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए। यही नहीं इंडिया में इन्वाइट करेगा जाने पर सही नहीं, ऑल ओवर वर्ल्ड तक इन्वाइट करेगा जाने पर। मैं तार 3 दिन पिछते आमंत्रण करे पेरिस, তেতিয়া তো মোৰ ডকুমেন্টছ আছিল। ইভেন গ্লোবেল ট্ৰিপাৰ পেৰিছ, তেতিয়া তো মোৰ ডকুমেন্টছ নাই, মই যাব নোৱাৰো। ইমেইলত লিখিলোঁ। তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশ এটা জাৰি কৰিলে যে সেইজন মানুহকে আমাক লাগে। গতিকে ভাৰতীয় প্ৰশাসনে সকলো পাছপোৰ্ট ভিছা কমপ্লিট কৰি পঠিয়াই দিয়ে। सेल्फी जोनটো যেনেকৈ ধৰণৰ ব্যস্ত হৈছে তে সেলফি যিটো মানে ফ্ৰেম আছে এনেকৈ ভাঙি পেলাইছে গম পাইছোঁ আৰু ইউটিউবৰ ভিডিঅ'টা বনাবলৈ চেষ্টা কৰিছোঁ আৰু ইউটিউবৰ নহয় কিন্তু মানে ভিডিঅ' এটা কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে ভিডিঅ'টা সেলফি এনেকৈ ভাল লাগিছে নে? অঁ আহিছোঁ আৰু জিন্দাবাদ এবাৰ আমি ব্যৱহাৰ কৰিছিলোঁ। সেই গোটেইবোৰৰ আমাৰ যিটো সংগ্ৰাম, এই আমাৰ শিক্ষাৰ প্ৰতি যিটো ধাউতি শিক্ষা এটা অনুষ্ঠান খুলিব লাগে যিটো আমি আগবাঢ়িছিলোঁ, তাৰ গুৰিত আমাক সহায় কৰিছিলে। মানে ভাল লাগিছে আৰু আমাৰ কলেজ খুলিব লাগে,
কলেজ খুলিবৰ কাৰণে মাটি নাই, মাটি বিচাৰি ফুৰিবলগীয়া হৈছিলে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে এই অঞ্চলত আমি খুলিব লাগিব, কিন্তু গোটেই মাটিবোৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছিল। ৰেলৱে ডিপাৰ্টমেণ্টৰ ভগাৰ কাৰণে আমি দখল কৰাৰ পিছত আমি মালিগাঁৱত গৈ জেনেৰেল মেনেজাৰৰ ওচৰত আবেদন নিবেদন কৰি আৰু অসম চৰকাৰ তেখেতসকলে আমাৰ মৰম কৰি সেই অনুষ্ঠান গঢ়িব পৰা হ'ল। আমি গঢ়িলোঁ। এতিয়া আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ চিত্ৰাৱতী বাইদেউ। আমাৰ প্ৰিয় শিক্ষকক জীৱনত কাম কৰিব নোৱাৰাকৈ আজি আমি সকলোৱে একগোট হৈছোঁ। নানা জাতি, নানা সংস্কৃতি, মনস্কৰ মাজত ঐক্য আৰু বান্ধোনত Jangan